গুড মৰ্ণিং। পঢ়া শুনা কৰিছা চাগে নিশ্চয় তোমালোকে। বিশেষকৈ তোমালোকক এটা অনুৰোধ জনাওঁ আজি, যিসমূহ ক্লাছ আমি ইয়াৰ পৰা দিয়াৰ চেষ্টা কৰোঁ, ক্লাছ বুলি নহয়, যিসমূহ আলোচনা আমাৰ ইয়াৰ পৰা দিবৰ চেষ্টা কৰা হৈছে, সেইসমূহ তোমালোকে ঘৰত খুব চাবা। এটা কাৰণে চাবা, যিহেতু আমি ৰেগুলাৰ যদি ক্লাছ কৰিবলৈ আকৌ পাওঁ সুবিধা, মাজত সময় কম পাম, গোটেই ক্লাছসমূহ আকৌ আমি ফেচ টু ফেচ আলোচনা কৰিবলৈ কিমান দূৰ পাৰিম কিছু কঠিন হ'বগৈ, সময়খিনিৰ মাজত যিহেতু কম হ'ব। গতিকে আশা কৰিছোঁ তোমালোকে ইয়াৰ আলোচনাবোৰ ঘৰত ভালকৈ চাবা। একেখিনি কথাই যিহেতু আলোচনা হ'ব, মূল কথাখিনি দেখি ৰাখিবা, অলপ সুবিধা হ'ব বুলি ভাবিছোঁ। বাৰু যি নহওক, আজি আমি এটা নতুন কনচেপ্ট আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম। তোমালোকে কিতাপখন উলিয়াই লোৱা তোমালোকৰ, আৰু পেজ নাম্বাৰ উলিয়াই লোৱা 71। এটা কনচেপ্ট আলোচনা কৰোঁ বুলি ভাবিছোঁ, সেইটো হৈছে চেণ্ডিং মেছেজেছ। আচলতে মই চেপ্টাৰটো কি আছে সেইখিনি পিছৰ কথা, বাৰু তালৈ পিছত যাম। কিন্তু মূল কথা হৈছে কি, এটা সময়ৰ পৰা বৰ্তমান সময়লৈকে, যিটো সময়ত মানুহ গছৰ গুহাত বাস কৰিছিলে, তাৰ পৰা একাদিক্ৰমে আহি আজিৰ তাৰিখত মানুহ ডাঙৰ বিল্ডিঙত বসবাস কৰাৰ এই সময়খিনিলৈকে মানুহৰ যিটো চেঞ্জ, তাৰ লগত আমি আৰু এটা পৰিৱৰ্তন আমি লক্ষ্য কৰিম। সেইটো হৈছে আমাৰ ভাৱ আদান প্ৰদানৰ বাবে আমি যিসমূহ ব্যৱস্থা আমি হাতত লওঁ। ধৰা আমাৰ মনৰ ভাৱ আদান প্ৰদান কৰিবৰ বাবে বিভিন্ন ধৰণৰ সমল লওঁ। তাৰ ভিতৰত আৰু এটা আমাৰ গুৰুত্বপূৰ্ণ কথা হৈছে, আমাৰ যদি কোনো সম্পৰ্কীয় মানুহ যিয়ে নহওক, যদি কোনো আঁতৰত বাস কৰে, তেওঁক আমি আমাৰ বাৰ্তাসমূহ কেনেকৈ প্ৰেৰণ কৰিম, ঘৰত থাকিয়ে। আজি আমাৰ পৰিৱেশটোলৈ আহোঁ, ক্লাছৰুম পৰিৱেশটোলৈ আহোঁ। এইটো এটা চিষ্টেম, মাধ্যম, য'ত নেকি চেণ্ডিং মেছেজ, আমি বিভিন্ন ধৰণৰ মেছেজ তোমালোকক দিয়াৰ চেষ্টা কৰোঁ। অৰ্থাৎ COVID-19ৰ বাবে আমি স্কুল আহিব পৰা নাই, সেইটো সঁচা কথা, কিন্তু আমি ঘৰত থাকিয়ে আজি আমি কিছু আলোচনা চক্ৰ তোমালোকৰ বাবে আগবঢ়াই আছোঁ। এই মাধ্যমৰ জৰিয়তে ভিডিঅ' আকাৰে তোমালোকে পাইছা, আৰু কি পাঠটোত কি আছিলে, সেইখিনি কেনেকৈ পঢ়াইছে তোমালোকে ঘৰত থাকি পঢ়িব যত্ন কৰিছা বা সেইখিনি জানিছা। মূল কথা, এই যে পৰিৱৰ্তনবিলাক কেনেকৈ হ'ল, এটা সময়ত মানুহ গুহাত বাস কৰিছিল, ভাষা শিকি সেইসমূহ আনক শ্বেয়াৰ কৰিব পৰাকৈ, আনকি আজি ঘৰত থাকি আমি সেইখিনি বহুলীয়াকৈ আমি শ্বেয়াৰ কৰিব পাৰোঁ। কেনেকৈ, এই গোটেই কথাখিনি অকণ আলোচনা কৰিম। তোমালোকে পাঠ্যপুথিখন উলিয়াই লোৱা, পেজ নাম্বাৰ 71 আৰু চেপ্টাৰ নাম্বাৰ হ'ব 2, ইউনিট 2 কিমান হ'ব? ইউনিট 3 চেপ্টাৰ নাম্বাৰ 2, পেজ নাম্বাৰ 71। চেপ্টাৰ হ'ব 02, ইউনিট 03, আৰু আমাৰ চেপ্টাৰৰ নাম হ'ব sending messages. কিতাপখনলৈ যাব বিচাৰিছোঁ। Man is social animal. He cannot live alone. He likes to meet other people. He loves to talk to them. He wants to share his joy and sorrow with others. He is eager to meet and talk to those who are sitting far away from him. মানুহ হৈছে সামাজিক প্ৰাণী বুলি কৈছে, সমাজ পাতি বসবাস কৰে। এতিয়া সমাজ মানে কি? সমাজ মানে হৈছে দুই বা ততোধিক ব্যক্তি একেলগে বসবাস কৰা, য'ত মৰমৰ আদান প্ৰদান হয়, ভাতৃত্ববোধৰ বান্ধ খাই থাকে, আমি সকলো ককাই ভাইৰ দৰে, য'ত আমি বসবাস কৰিছোঁ, এইখনেই আমাৰ সমাজ। আমি অকলে থাকিব পাৰিম, আমি কেতিয়াও থাকিব নোৱাৰোঁ। একেলগে আমি দুই বা ততোধিক ব্যক্তিয়ে গোট যেতিয়া খাব, সেইখনকে আমি এখন সমাজ বুলি কওঁ। দুজন ব্যক্তি গোট খোৱাৰ লগে লগে আমি কি কৰিম? এজনে এজনক আমি কথা নপতাকৈ থাকিব পাৰিম নে? নোৱাৰে। আমি এজনে ইজনৰ লগত মনৰ ভাৱ আমি কি কৰিব লাগিব? আদান প্ৰদান কৰিব লাগিব। আমি অকলশৰে থাকিব নোৱাৰো বুলি কৈছে। আমি এজনে এজনক সদায় লগ পাওঁ, আৰু আমাৰ মনৰ জয়, আনন্দ
ইশ্বৰৰ দুখ আমি শ্বেয়াৰ কৰোঁ। গতিকে শ্বেয়াৰ কৰিবলৈ হ'লে আমাক এটা মাধ্যম লাগিব, হয়নে? আমি সকলো ৰৈ থাকো কিহৰ বাবে? আমাৰ ঘৰৰ পৰা আঁতৰত থকা কোনো ব্যক্তি, আমি যেনে আমাৰ ঘৰৰ পৰা যেন কোনো ব্যক্তি আঁতৰত থাকে, আমি তেওঁলৈ ৰৈ থাকো, আজি ভাল না বেয়া, ভাত খালে নে নাই, খবৰ এটা ল'বৰ বাবে আমি কি কৰোঁ? চেষ্টা কৰোঁ। ধৰা তোমালোকৰ দাদা বাইদেউ কোনোবা বাহিৰত পঢ়ি আছে, ঘৰৰ পৰা সদায় ফোন কৰক, দাদা ভাত খালানে, বা ভাত খালানে, গা ভালে আছেনে, ঠিক আছে, খবৰ খাতি লওঁ, ৰৈ থাকোঁ। কেনেকৈ দিয়ে আমি খবৰ খাতি ল'ম? কি মাধ্যমেৰে, কেনেকৈ এজনে আন এজনৰ লগত আমাৰ ভাৱৰ আদান প্ৰদান কৰিম? আমি কেনেকৈ মেছেজখিনি পঠাম? মেছেজ বুজি পাইছা? বাৰ্তা তোমাৰ ভালনে, সেই কথাটো সুধিবলৈ, সেইটো এটা মেছেজ। But in the busy life of today, he cannot afford to visit all his friends and relations in person. But বৰ্তমান সময় এনেকুৱা এটা সময়, যিটো সময়ত মানুহ খুব ব্যস্ত হৈ থাকিব লাগে। আমাৰ হাতত সময় কম, পঢ়িব লাগে, ঘৰৰ কামত সহায় কৰিব লাগে, মা দেউতাৰ আৰু সময় কম, ঘৰৰ কাম কৰিব লাগিব, নিজৰ নিজৰ কেঁচুৱাসমূহ চোৱা চিতা কৰিব লাগিব, সা সন্তানক চোৱা চিতা কৰিব লাগিব, খোৱা মেলা, লগতে জীৱন নিৰ্বাহৰ বাবে জীৱিকা তেনেকুৱা নিজৰ নিজৰ কাম কৰিব লাগিব। ধৰি লোৱা কাৰোবাৰ মা দেউতা ডক্তৰ, ইঞ্জিনিয়াৰ, খেতি কৰিব লাগিব, খেতি নকৰিলে আমি চলিব নোৱাৰিম, কোনোৱে চলিব নোৱাৰে, ডাক্তৰ ইঞ্জিনিয়াৰ কোনোৱে চলিব নোৱাৰিব খেতি নকৰিলে মানুহে। গোটেইখিনি মানুহ ব্যস্ত হৈ থাকিব লাগে। এই ব্যস্ততাৰ মাজত আমি আমাৰ পৰিয়ালৰ, আমাৰ সম্পৰ্কীয়, আমি সকলো মানুহক সদায় গৈ খা খবৰ ৰাখিব নোৱাৰিম। আজি মামাৰ ঘৰ, কাইলৈ জেঠাই ঘৰ, কাইলৈ মাহী ঘৰ, পেহী ঘৰ, বৰ্তা, খুৰা, আইতা, ককা, ফ্ৰেণ্ডৰ, জেঠাই ল'ৰাটোৰ ঘৰ, জেঠাই ছোৱালীৰ ঘৰ, মামা ল'ৰাৰ ঘৰ, আমি সকলো ফুৰিব পাৰিম নে? যদি নোৱাৰো, তেতিয়াহ'লে আমাৰ এই চিনাকি মানুহখিনিৰ লগত আমি কেনেকৈ সম্পৰ্ক বৰ্তাই ৰাখিম? আমিতো খা খবৰ ৰাখিব লাগিব, নহ'লেতো চিনিয়ে নাপাব। আমিতো খা খবৰ ৰাখিব লাগিব, নহ'লেতো চিনি নাপাব। কেনেকৈ ৰাখিম? একেটাই কথা, যেনেকৈ আমি আমাৰ এই দূৰণিত পঢ়ি থকা দাদা বাইদেউ খবৰ খাতি ৰাখিবলৈ আমাক যিটো চিষ্টেম লাগিব, সেইখিনিও তেনেকৈ। মানে আল্টিমেটলি আমি এইটো কথা গম পাইছো যে আমাৰ পৰা আঁতৰত থকা মানুহখিনিৰ লগত আমাৰ ভাৱৰ আদান প্ৰদান কৰিবৰ বাবে, মেছেজ চেণ্ডিং এণ্ড ৰিচিভিং কৰিবৰ বাবে আমাক কিছুমান মাধ্যম লাগিব, যাৰ জৰিয়তে আমি মেছেজ চেণ্ড কৰিব পাৰিম, আমি ৰিচিভ কৰিব পাৰিম, আমি খা খবৰ ল'ব পাৰিম। হয়নে কথাটো? হয়নে নহয়? হয়। Then how can we talk to them or send our message to them without meeting them? তেওঁলোকক লগ নোপোৱাকৈয়ে আমি দূৰণিত বসবাস কৰা আমাৰ মামা, পেহী, জেঠাই, খুৰী, ঘৰৰ কোনোবা এই মানুহখিনিক লগ নোপোৱাকৈ আমি কেনেকৈ আমাৰ ভাৱৰ আদান প্ৰদান কৰিম বাৰু? ভাবাচোন। The many types of communications have now made it easy for us to send messages from one place to another. We now have big good means of communication. We can send and receive messages easily and quickly. আমাৰ হাতত এতিয়া সময় বহুত আছে, সময় বুজি পাইছা? যাৰ জৰিয়তে আমি দৈনিক বসবাস কৰা মানুহখিনিৰ লগত কথা পাতিব পাৰোঁ, সেইখিনি সময়। কি কি আছে বাৰু আমাৰ হাতত? সকলোৰে হাতত আজি কি আছে? অলপ পিছত কৈ আছো। আমি এটা কথা গম পালো যে সেই বস্তুখিনিৰ জৰিয়তে কিন্তু আমি মানুহক লগ নোপোৱাকৈ আমি কথা বতৰা আদান প্ৰদান কৰিব পাৰোঁ। মনত ভাবি থাকা কি কি আছে আমাৰ হাতত। Let us learn about all these means of communication. We should also find out how they work. এতিয়া আমাৰ কথা হ'ল কি, আমাৰ যে চিষ্টেম মিলা যে আছে, আজি যেনিবা তুমি মোবাইলটোৰ কথা ক'বা, মোক জানো, মোক তুমি মোবাইলটোৰ কথা ক'বা এতিয়া, যে ছাৰ মোৰ হাতত এটা মোবাইল আছে, আমাৰ মোবাইল এটা আছে, আমি কথা পাতিব পাৰোঁ, ভিডিঅ' কল কৰিব পাৰোঁ, গ্ৰুপ চাৰ্ট আমি কৰিব পাৰোঁ, গ্ৰুপ আমি কথা পাতিব পাৰোঁ। কিন্তু এইটোতো মোবাইলটোত আজি বেছি দিনা নহয়, তাৰ আগতে কি আছিলে? জানিব লাগিব, লাগিব নালাগে? তুমিতো জানিব লাগিব তাৰ আগতে কি আছিলে।
গতিকে এই কথাখিনি অকণমান আমি চাব লাগিব, চিষ্টেমেটিক কৰিব লাগিব। মই তোমালোকক যে ক'লো অলপ পিছত কওঁ, মই ডাইৰেক্ট মোবাইলটোৰ কথা তোমালোকে ক'বা, মই সেইটোৰ ওপৰত আলোচনা কৰি দিব পাৰোঁ। কিন্তু তাৰ আগত কি কি বস্তু আছিলে, কিহৰ জৰিয়তে মোবাইল ফোন আৱিষ্কাৰ হোৱাৰ আগলৈকে কিহেৰে আমাক এই দূৰণিত বসবাস কৰা মানুহখিনিৰ লগত আমাৰ সম্পৰ্ক বৰ্তাই ৰাখিব পাৰিছিলে, এই কথাখিনি অকণ চাই 70 পেজ নাম উলিয়াই লৈছা? হা, ঠিক আছে। আচ্ছা, আমি তাতে এটা চোৱা পইণ্ট এটা আছে, পোষ্ট এণ্ড টেলিগ্ৰাফ ডিপাৰ্টমেণ্ট। পোষ্ট আৰু টেলিগ্ৰাফ ডিপাৰ্টমেণ্ট তোমালোকে ক্লাছ 5ত পাই যাবা, কেনেকৈ আমাৰ এই চিষ্টেমবিলাক ডেভেলপ হ'ল সেইখিনি আছে। বা আমি যে আহাকে যে লিখিব লাগে, প্ৰিণ্ট কৰিব লাগে, ক্লাছ 5ত পাই যাবা ধুনীয়াকৈ এইখিনি পঢ়িবৰ বাবে। কিন্তু আজি আমি কিতাপত যিটো আছে সেইটোকে আলোচনা কৰোঁ। প্ৰথম কৈছে, দি পোষ্ট এণ্ড টেলিগ্ৰাফ ডিপাৰ্টমেণ্ট হেল্প আছ ইন চেণ্ডিং অৰ ৰিচিভ মেছেজ। প্ৰথম আমাক পোষ্ট আৰু টেলিগ্ৰাফবিলাকে সহায় কৰিলে আমাৰ বাৰ্তাসমূহ আমি কাৰোবাক প্ৰেৰণ কৰা আৰু কাৰোবাৰ পৰা ল'বৰ বাবে। উই কেন বাই পোষ্ট কাৰ্ড, আমি পোষ্ট কাৰ্ড ল'ব পাৰোঁ। মই কৈ আছোঁ তোমালোকক, ইনলেণ্ড লেটাৰ্ছ, envelopes and stamps from a post office. Letters are carried by railway, aeroplane and road transport. If we want to send an urgent message, we can send by a telegram, fax, email, SMS or phonogram. So I get piece of fax, SMS, telegram, phonogram, email, এইকেইটা এখন পিছত কৈ আছোঁ, তাৰ আগৰ কথাখিনি কৈছোঁ। এতিয়া কথা হ'ল কি, প্ৰথম মানুহৰ পোষ্ট কৰা বুজি পাইছা? তো আজি যদি মই তোমালোকক ফেচ টু ফেচ ক্লাছ কৰিব পাৰিলোহেঁতেন, তেতিয়াহ'লে দেখুৱাৰ চেষ্টা কৰিলোহেঁতেন। আমাৰ যিহেতু ইয়াত আমি অডিঅ' ভিজুৱেল ক্লাছ কৰিব পাৰোঁ, আমি তাতে সেই ক্লাছ কৰাৰ পৰিকল্পিত মোৰ এটা হেৰি আছিলে, কিন্তু এতিয়াতো উপায় নাই, দুৰ্ভাগ্য। কিন্তু তোমালোকক মই এটা সুবিধা হোৱাকৈ এটা কথা কওঁ, সকলোৰে ঘৰত মোবাইল ফোন আছে, তোমালোকে মোবাইল ফোনবিলাক লৈ পেলাই চাবা, পোষ্টেল যিটো ছাৰ্ভিচ সেইটো চাৰ্চ কৰি চাবা, ইণ্টাৰনেটত চাব পাৰা। তাৰপিছত তোমাৰ বিশেষকৈ তুমি চাবা পোষ্টেল ছাৰ্ভিচটো অলপ পাৰিবাই, টেলিগ্ৰাফ কেনেকৈ কয়, তাৰ যিটো মেচিন, এই গোটেই কথাখিনি তোমালোকে চাব লাগিব। মই ইয়াত প্ৰজেক্টত দেখাব চেষ্টা কৰিলোহেঁতেন অডিঅ' ভিজুৱেল ক্লাছৰ জৰিয়তে, এতিয়াতো সম্ভৱ নহ'ব। গতিকে তোমালোকে ঘৰতে চাব লাগিব, ইউটিউবত সেইখিনি চাবা, ধুনীয়াকৈ পাবা। প্ৰথম মই পোষ্টৰ কথা কৈছোঁ, আমাৰ সকলোৱে জানা, আমি যে কওঁ এড্ৰেছ, ডাকঘৰ বুলি যে কওঁ, সেইটোৱে পোষ্ট অফিচ, আমাৰ যে এড্ৰেছবিলাকত কওঁ গাঁও আমুক, জিলা আমুক, পোষ্ট অফিচ আমুক, এই পোষ্ট অফিচটোৱে হৈছে আমাৰ ডাকঘৰ বুলি কওঁ। তাত কি হয়, চৰকাৰে কিছু ব্যক্তি নিয়োজিত কৰি ৰাখিছে, যিসকল ব্যক্তি আমাৰ ভাৱৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত আমাক মধ্যস্থতা, মানে তেওঁলোকে যেনেকৈ আমি ফোনত কথা পাতিলে ফোনটো মধ্যস্থতাকাৰী, ফোনটোৰ জৰিয়তে কামখিনি হয়। পোষ্টেল ছাৰ্ভিচত সেই পোষ্টখিনি যিসকল তাত পিয়ন থাকে বা আৰু কিছু ব্যক্তি থাকে, সেইসকলৰ জড়িত হয়। কেনেকৈ হয় চাবা, তুমি প্ৰথম এখন চিঠি এখন লিখিলা তোমাৰ ফ্ৰেণ্ডৰ বাবে, যে মৰমৰ আমুক, বিহুৰ শুভেচ্ছা দি লিখিছা, কিবা কিবি লিখিলা। চিঠিখন তুমি কি কৰিব লাগিব, কাইলৈ বিহুৰ দিনাখন দিলে এখন নাপাবগৈ, তাৰ তুমি 3-4 দিন আগত দিব লাগিব ডাকঘৰত। এই যে পোষ্ট অফিচ, তোমালোকৰ পোষ্ট অফিচ আছে, তাত যাবা, গৈ তাতে এটা ষ্টাম্প পায়, সেইটো তোমালোকে ডাকঘৰৰ ব্যক্তি দিলে ভালকৈ জানিবা, তেওঁলোকে তাত যেনেকৈ ষ্টাম্প মাৰি দিব, গোটেই কথাখিনি তেওঁলোকে তোমাক জনাব। সেইটো হৈছে চৰকাৰী এটা ৰেভিনিউ, তুমি তাৰ বাবে এটা সামান্য পৰিমাণৰ পইচা দিব লাগিব। অ'কে, এটা কথা হ'ল কি, যদি তোমালোকক মই ফেচ টু ফেচ ক্লাছ কৰিব পাৰোঁ, মই চেষ্টা চলালোহেঁতেন তোমালোকক প্ৰত্যক্ষভাৱে ডাকঘৰলৈ লৈ যাবৰ বাবে। আমাৰ ইয়াতো ডাকঘৰ আছে ওচৰে পাজৰে, আমি আগতীয়াকৈ অৰ্ডাৰ উলিয়াই কিন্তু চেষ্টা কৰিলোহেঁতেন, কিন্তু এতিয়া উপায় নাই। যিকি নহওক সেইকাৰণে ঘৰতে অলপ চাবা, বা মা দেউতাৰ লগত কেতিয়াবা ডাকঘৰলৈ যাবা, গৈ কথাখিনি জানিব চেষ্টা কৰিবা দেই। এতিয়া কথা হ'ল কি, তুমি চিঠিখন লিখি তাত ধুনীয়াকৈ খাম আছে, খামত তুমি ধুনীয়াকৈ ভৰাই পেলাই, মোক ওলাইছিলে তল, ভৰাই পেলাই তুমি ডাকঘৰত দিলা, তাত তোমালোকে ধুনীয়াকৈ তাত ষ্টাম্প মাৰি দিব। আচ্ছা, ধুনীয়াকৈ ষ্টাম্প মাৰি দিব, দিয়াৰ পিছত সেই চিঠিখন তেওঁলোকে ৰাখি থ'ব। খামটোৰ ওপৰত তোমালোকে এটা এড্ৰেছ লিখিব লাগিব, তুমি এইখন কাইলৈ দিবা। তুমি যেনিবা দিলা তোমাৰ মৰমৰ বন্ধু ৰহিমলৈ দিলা, ৰহিমৰ ঘৰ যেনিবা যোৰহাটত, তুমি এড্ৰেছটো লিখি দিব লাগিব, ৰহিমৰ এড্ৰেছটো লিখি দিব লাগিব, ৰহিমৰ গাঁও আমুক, ৰহিমৰ পোষ্ট অফিচ আমুক, তেতিয়াহে সেই পোষ্ট অফিচটোক দিব পাৰিব। এনেকৈ পোষ্ট অফিচত আমি কি কৰিব পাৰোঁ, দিব পাৰোঁ। প্ৰথম কথা, কাগজত তুমি ধুনীয়াকৈ চিঠিখন লিখি
এই বস্তুটো তোমাক ওচৰ হ'লে দুদিনত হ'ব, এদিনত হ'ব, দুৰণি হ'লে সময় বেছি লাগিব। চ' মানুহে এতিয়া তাতে সমস্যাটো সৃষ্টি হ'ল যে ইমান দিন লাগে, 15-20 দিন লাগে দুৰণিত চিঠি এখন দিয়ালে, কাৰণ সেইটো সময়ত আকৌ ৰাস্তা ঘাট নাছিলে ভালকে, এৰোপ্লেন নাছিলে, ট্ৰেইন নাছিলে, মানুহ চাইকেলে যাব লাগে, চাইকেলটো দূৰৰে কথা, তেতিয়া খোজকাঢ়িয়ে যাব লাগে, ঘোঁৰাৰ পিঠিত উঠি যায়। তেতিয়া তোমাৰ ৰাস্তা পদূলি ভাল হৈছে, এতিয়া মানুহ বাছত যায়, কাৰত যায়, বেলেগ কথা, যিকোনো চিঠি পত্ৰ আহে। এতিয়াতো কলিং লেটাৰ্ছ আহে বুলি যে কয়, আমাৰ চাকৰি পোৱাৰ পিছত কলিং লেটাৰ্ছ আছে, তাত জৰিয়তে আহে। তোমাৰ পেন কাৰ্ড, ভোটাৰ কাৰ্ড, তোমাৰতো ভোটাৰ কাৰ্ড নাই বাৰু, পেন কাৰ্ড যদি আছে, বা তুমি এতিয়া আধাৰ কাৰ্ড উলিয়াবা, সেইবিলাক বাই পোষ্ট আহিব, বাই পোষ্ট, পোষ্টৰ জৰিয়তে আহিব। কেনেকৈ আহিব? এই যে তুমি ফৰ্মখন পোৱাতে যে তোমাক এটা এড্ৰেছ দিছিলা, তুমি তোমাৰ গাঁও আমুক, তোমাৰ ফোন নম্বৰ আমুক, তোমাৰ দেউতাৰ নাম আমুক, তোমাৰ পোষ্ট অফিচ আমুক, তোমাৰ ডিষ্ট্ৰিক্ট আমুক, এইবোৰ যে দিছিলা, সেই এড্ৰেছটোত আধাৰ কাৰ্ডটো তোমালৈ পঠাই দিব, ধৰি লোৱা দেলহিৰ পৰা আহিব। সেইকাৰণে আমাৰ এতিয়া চোৱা কথাটো একদম ইজি কৰি দিছোঁ মই কথাটো বুজিবৰ বাবে। তোমাৰ আধাৰ কাৰ্ডটো আজি যেনিবা জেনেৰেট হৈ গ'ল, এতিয়া আধাৰ কাৰ্ড উলিয়াই আছে চবেই, মই সেইটোকে উদাহৰণ হিচাপে লৈছোঁ। আধাৰ কাৰ্ডটো আজি তোমাৰ জেনেৰেট হৈ গ'ল, তুমি আজিয়ে পাবা নেকি? নোপোৱা। আজি জেনেৰেট হৈ তাত তোমাৰ সেই ফৰ্মখন বনালে তোমাৰ বাবে, সেইখন প্ৰিণ্ট কৰি পেকেজ কৰি ডাকঘৰ দিয়াৰ পিছত তুমি পোৱালে অধিক সময় 15 দিন, 20 দিন, এমাহ সময় লাগিব। আজিৰ তাৰিখ, আজি আকৌ ইফালে চোৱা হেলিকপ্টাৰহে আহে, তেতিয়াহ'লে আগতেতো বহুত সময় লাগিছিলে। মানুহে চিন্তা কৰিবলৈ ল'লে কেনেকৈ আমি পোষ্টৰ পৰা আমি অইন চিষ্টেম কৰিব অলপ ফাষ্ট কৰিব পাৰোঁ। নেক্সট পঢ়িম, টেলিগ্ৰাফটো চাই ল'বা, টেলিগ্ৰাফ কেনেকৈ প্ৰেৰণ কৰে। সেইটো এটা ফেক মেচিন হয়, তাত তুমি টাইপ কৰিব লাগিব, এই কিতাপত পিছলৈ আছে চাই যাবা। তাৰপিছত ফেক্স, ইমেইল, SMS, ফোনোগ্ৰাফ, এইবিলাক সহজ। আজি তুমি ফোনটোত মেছেজ কৰিব পাৰা, হোৱাটছএপত মেছেজ কৰিব পাৰা, ইনবক্স মেছেজ কৰিব পাৰা, মেইল কৰিব পাৰা। সেইটো আজিৰ তাৰিখত তোমালোকে সকলোৱে জানা, মা দেউতাক সুধিলে আৰু ধুনীয়াকৈ তোমালোকক বুজাই দিব পাৰিব কেনেকৈ চেণ্ড কৰে, দেখাই দিব পাৰিব কেনেকৈ চেণ্ড কৰে। তোমালোকৰ ঘৰত যদি দুটা মোবাইল আছে, কেনেকৈ মেইল কৰে, কেনেকৈ তোমাৰ মেছেজ কৰে, সেইকেইটা তোমালোকে চাই ল'ব পাৰিবা। Our message takes very little time to reach. আজিকালি এই মাধ্যমবিলাকত যদি খুব কম সময় লাগে। আজি তুমি হোৱাটছএপত মেছেজ এটা দিওঁনে, মেছেজ দিলে লগালগ তেওঁ পাই যাব, য'তে নাথাকক। মেইল কৰা, তুমি মেইল কৰিছা, লগালগ তেওঁ পাই যাব 1 মিনিটৰ ভিতৰত, 1 মিনিট নালাগেই, কুইক। But telegrams are costly as we have to pay for every word. So our message should be brief. We can send money from one place to another through money order or by direct bank to bank fund transfer. One can even send small gift or articles by the post or private courier service. পোষ্টত কি সুবিধা হয় চোৱা। এতিয়া আমাৰ যে ক'লে টেলিগ্ৰামত কিছু কষ্টলি হয়, মানে তুমি যদি সোধা ভাত খালানে, ভাত আকাৰে ভাত, ভাত শব্দটো লিখিবৰ বাবে তুমি টেলিগ্ৰাম যেতিয়া কৰিবা, এটা শব্দত তুমি পইচা দিব লাগিব। ভাত খালানে, সেইটোতো শব্দ তুমি পইচা দিব লাগিব। তুমি খুব কম ভিতৰত লিখিব লাগিব, মানে কম শব্দৰে তুমি বহুত কথা লিখিব যত্ন কৰিব লাগিব টেলিগ্ৰামবিলাকত। তাৰপিছত কি পঢ়িছিলো, পোষ্টৰ জৰিয়তে আমি আৰু কিছুমান কাম কৰিব পাৰোঁ। সেইকেইটা হৈছে, ধৰি লোৱা তোমাৰ দাদা ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছে, গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছে, কটনত পঢ়ি আছে। তুমি ঘৰৰ পৰা এটা কিতাপ দি পঠালা এখন, তুমি কিতাপখন এটা ক'ত দিবা? কিতাপখন দিবলৈ মানুহ যাব লাগিব। কিতাপখনৰ দাম হৈছে 50 টকা, এটা সৰু উদাহৰণ দিছোঁ। ইয়াৰ পৰা তোমাক গুৱাহাটী যাব লাগিব 1000 টকা। কিতাপখন গুৱাহাটীত নাই, মানুহে ভাবিব কি 1000 টকা মই খৰচ নকৰোঁ, তোমাক মই এসপ্তাহ লেটকৈ হ'লেও কিতাপখন পাই যাব, মই ডাকঘৰ দি দিম। মানে কিতাপখন তোমাৰ ডাকঘৰ দিলে সেই পেকেজিংটো তোমালোকে দি দিব, কিন্তু 10খন কিতাপ কিন্তু ডাকঘৰ নিনিব। সৰু উদাহৰণ দিছোঁ মই, মানে সৰু পেকেজবিলাক তেওঁলোকে লৈ যাব, বুজি পাইছা? সৰু পেকেজবিলাক তেওঁলোকে লৈ যাব, কিন্তু ডাঙৰ পেকেজ নিনিয়ে। তাৰপিছত তুমি আৰু কি কৰিব পাৰিবা, বেংক ট্ৰেন্সফাৰ কৰিব পাৰিবা, বেংক টু বেংক। মানে ডাকঘৰত তোমালোকে একাউণ্ট খুলি পইচা থ'ব পাৰি নহয়, সেই পইচা তুমি আকৌ অইন বেংকলৈ তুমি ট্ৰেন্সফাৰ কৰি দিব পাৰিবা, ডাকঘৰ জৰিয়তে পাৰিবা। বহুত ধুনীয়া ফেচিলিটি আছে আজিকালি এইবিলাক, গম পাইছা? আৰু বহুত ফেচিলিটি আছে, তোমালোকে যদি মানে পাৰা ইউটিউবত অকণ চাবাচোন, খুব ধুনীয়াকৈ দেখিবা। নেটত চাবা, মা দেউতাৰ সহায়ত ইউটিউব নেটত খুব ধুনীয়াকৈ আছে। পোষ্টৰ মানে পোষ্ট অফিচবিলাকৰ কি কাম আছে, কি কৰে, বহুত ধুনীয়াকৈ আছে এইবিলাক কথা। মই বুজাতকৈ ভালকৈ জানিবা তোমালোকে, চাই ল'বা এবাৰ। তাৰপৰা বুজি পালা চাগে এইখিনি কোৰিয়াৰ ছাৰ্ভিচ কিবা কিবি এইখিনি কৰে মেলে, এইখিনি জানিলা। আমি নেক্সট আলোচনা কৰিম এবাৰ টেলিফোন আৰু টেলিলেক্স কৈছে, চাওঁ আমি কি হয়।
Telephone and telex are also important means of communication. Some of our relatives and friends live far away from us. We can talk to them on telephone. A telephone serves as a quickest means of communication to send messages. We can even talk to people living France, England, anywhere in the world by means of telephone. We can make telephone call for a moving car or an aeroplane. টেলিফোনৰ কথা তোমালোকক মই নকলেও হ'ব, মোতকৈ বেছিকৈ জানিবা। টেলিফোনত কেনেকৈ কি কৰে। তুমি আজি মোক যেনিবা কিবা এটা সুধিব লাগে যে ছাৰ মই এইটো বুজি পোৱা নাই, বছ তুমি মোলৈ কল এটা কৰি দিলা। তুমি যিটো সময়ত বুজি নাই পোৱা সেইটো সময়তে মোৰ পৰা শিকি ল'ব পাৰিবা। টেলিফোনৰ আৰু সুবিধা আছে কি, তুমি ঘৰত আছা কথা পাতি থাকিব পাৰিবা। তুমি ক'ৰবাত গৈ আছা কাৰ এখনত, তাতো কথা পাতিব পাৰিবা, কিন্তু বাইকত কথা নাপাতিবা। বাইকত টেলিফোনত কথা পতাটো বেয়া কথা দেই। তুমি এৰোপ্লেনত গৈ আছা, ট্ৰেইনত গৈ আছা, যাতে মন যায় তুমি তাতে কথা পাতিব পাৰিবা। নহয় বোলে কি কৰি আছো বোলে গা ধুই আছিলো, তিতা গা আহিল ইমাৰ্জেঞ্চি ফোন এটা, তুমি তেনেকৈও কথা পাতিব পাৰিবা। টেলিফোনৰ আজিকালি সুবিধা, মানে একে সময়তে তোমাৰ গোটেই কামখিনি হৈ যায়। আৰু কিবা কম জানো টেলিফোনৰ বিষয়ে? তুমি ঘৰত থাকা, তুমি ইংলেণ্ডত থাকা, তুমি য'তে নাথাকা টেলিফোনৰ জৰিয়তে তুমি কথা পাতিব পাৰিবা। চমুকে ক'লো পৃথিৱীৰ য'তে নাথাকা। নেক্সট ব্ৰেকআপ তোলা গৈছো। In some foreign countries, people are using the latest kind of telephones. These telephones have screen like television screen. While talking about this telephone, people can see each other. With this invention, telephonic meetings can be held. In this meeting, many people can speak and see one another. This meeting and conference are called teleconference. Right? টেলিকনফাৰেন্স মই যে আজি অলপ ক্লাছ ষ্টাৰ্টিঙতে ক'লোঁ, আজিকালি আমি গ্ৰুপ ষ্টাৰ্ট কৰিব পাৰোঁ, গ্ৰুপ কল কৰিব পাৰোঁ, এইটো টেলিকমিউনিকেশ্যনৰ জৰিয়তে হয়। ফোন কনফাৰেন্স যিটো কোৱা হয় আমাৰ টেলিকনফাৰেন্স। এটা কথা হ'ল কি, ফোনবিলাকত আজিকালি কি হ'ল ভিডিঅ' কল কৰা বুলি যে কয়, হয় নে নহয়? আজিকালি এজন ব্যক্তিৰ লগত ভিডিঅ' কল নহয়, আমি গ্ৰুপত কৰিব পাৰোঁ ভিডিঅ' কল। যেনেকৈ আমাৰ এতিয়া বিভিন্ন এপবিলাকৰ জৰিয়তে অনলাইন ক্লাছসমূহ হৈ থাকে। তোমাকতো সৰু হৈ আছা কাৰণে আমি সেইবিলাক ছিষ্টেম লোৱা নাই। তোমালোকক বোলে তোমালোকে ইজনে সিজনক চাই থাকোঁতে যাবা, এইটো বাবু বাবু লকডাউনত খাই শকত হৈ আছে, বা এজনী দেখিছা তোমাৰ ফ্ৰেণ্ডৰ কথা ক'লা লকডাউনত খাই শকত হৈ গৈছে। চ' সেইকাৰণে আমি ইউটিউব লৈছোঁ, ইউটিউবৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ যাতে তোমালোকে ঘৰতে নিজে চাব পৰা এইখিনি কথা। বাৰু যি নহওক, এই যে গ্ৰুপ চাৰ্টবিলাক কৰিব পাৰে, গ্ৰুপ কলবিলাক কৰিব পাৰে, সেইবিলাকৰ যাতে আমি কথা পাতিব পাৰোঁ, মিটিং পাতিব পাৰোঁ। আৰু তাক কি বুলি কোৱা হৈছে? টেলিকনফাৰেন্স বুলি কোৱা হৈছে। এই কথাটো অলপ মনত ৰাখিবা, টেলিকনফাৰেন্সত একেলগে কেইবাজন ব্যক্তিও একেলগে কথা পাতিব পাৰে। তাৰপিছত দুটা কনচেপ্ট থাকিব, তিনিটা আছে, সেই তিনিটা আমি নেক্সট ক্লাছত আলোচনা কৰিম। আজি এইখিনিকে পঢ়িবাচোন বাৰু ঘৰত দেই, ধুনীয়াকৈ এইখিনিকে পঢ়িবা। কিবা বুজি নাপালে সুধিবা, বুজি নোপোৱা একো কথাই নাই। আজিকালি আমাৰ ঢেৰ আছে মিডিয়া, ছ'চিয়েল মিডিয়াসমূহ আমি চাই ল'ব পাৰোঁ। বিশেষকৈ আমি ছ'চিয়েল মিডিয়া বুলি ক'লে মই আকৌ এটা কথাই কৈছোঁ, ইউটিউবত চাবা বা ইণ্টাৰনেটত তোমালোকে চাৰ্চ কৰি চাবা দেই। তাৰপিছত আমি নেক্সট ক্লাছত পিছৰ কনচেপ্টকেইটা আলোচনা কৰিম, তাৰপিছত আমি কুৱেশ্যন এনচাৰ যাম। অ'কে, বৰ ধুনীয়া ধুনীয়া কনচেপ্ট এইবিলাক, পঢ়িলে খুব ভাল লাগে। কেনেকৈ এতিয়া এই চিটুৱেশ্যনটো পালেহি, নজনা কথা তোমালোকেও জানিব পাৰিবা। অ'কে, থেংক ইউ।